Hello students, welcome back to Gyanam Tuition. যিসকলে মোৰ লাষ্ট ক্লাছটো এটেন্ড কৰিছিলা তেওঁলোকে গম পাইছা যে লাষ্ট ক্লাছত আমি কি ষ্টাডি কৰিছিলো মোল কনসেপ্ট আৰু মোলাৰ মাস। মোল মানে আমি কি বুলি গম পাইছিলো যে যিকোনো বস্তু যিকোনো সাবস্টেন্স যদি 6 পইণ্ট যিকোনো বস্তু এটো যদি কোয়ান্টিটিত থাকে 6.022 * 10 to the power 23 ইমানটো কোয়ান্টিটিত যদি থাকে তেতিয়াহলে তাক কোৱা হয় 1 মোল। আৰু যিকোনো বস্তুৰ ইমানখিনিক এক মোলৰ যেটো মাস হ'ব তাকে আমি কি বুলি কম মোলাৰ মাস। ইমানটো কোয়ান্টিটি মাসটোক আমি কি বুলি কম মোলাৰ মাস। এটমৰ ক্ষেত্ৰত ইমানটা এটম হলে হি হ'ব মোলাৰ মাস। মলিকুলৰ ক্ষেত্ৰত ইমানটা মলিকুল হলে হি হ'ব তাৰ মাসটো কি হ'ব মোলাৰ মাস। হেতু কাৰণে আমি পাইছিলো এবাৰ কি ছাত্ৰীয়ে মানে মোক এটো বস্তু তোমালোকে অলপ কনফিউজন লাগিছে বুলি কৈছিলা গ্ৰাম মলিকুলাৰ মাস আৰু গ্ৰাম এটমিক মাসৰ ক্ষেত্ৰত। সোৱা এতিয়া এই বস্তুটোকে মোলাৰ মাসটোকে এটমিক সাবস্টেন্সৰ ক্ষেত্ৰত এটমিক সাবস্টেন্স মানে কোন বিলাকনো যদি এলিমেন্ট এটা এটম হিচাপে থাকে ধৰিলা অক্সিজেনটো O হিচাপে আছে এটা হৈ পিনি হাইড্ৰোজেনটো H হিচাপে আছে মানে তেতিয়া হেবিলাক আমি এটমিক সাবস্টেন্স বুলি ধৰিম আৰু এনেকুৱা বিলাকৰ ক্ষেত্ৰত কি হ'ব হেই যেটো মোলাৰ মাস হেতু তাৰ জাস্ট এটমিক মাসটোক আমি গ্ৰামত লিখি দিলে হৈ গল হেতুকে কম আমি গ্ৰাম এটমিক মাস এটো সমান হ'ব কিহৰ গ্ৰাম এটমিক মাস and gram atomic mass is nothing but কি হ'ব the atomic mass in gram হেতু হাইড্ৰোজেনৰ এতিয়া 1 ইউনিট বুলি জানো 1 ইউ এটমিক মাস গতিকে হাইড্ৰোজেনৰ যদি এটা গ্ৰাম এটমিক মাস হয় জাস্ট ইয়াক আমি গ্ৰামত লিখি দিলে হেতু গ্ৰাম এটমিক মাস। ঠিক এটমিক সাবস্টেন্সৰ ক্ষেত্ৰত গ্ৰাম এটমিক মাসটোই হ'ব মোলাৰ মাস আৰু মলিকুলাৰ সাবস্টেন্সৰ ক্ষেত্ৰত কি কৈছিলো যে গ্ৰাম মলিকুলাৰ মাসটোই হ'ব মোলাৰ মাস। মলিকুলাৰ সাবস্টেন্স কোন বিলাক H2O ইয়াত কি হৈছে এটম লগ লাগি এটা মলিকুল ফৰ্ম কৰি থৈছে হয়নে এই বিলাকৰ ক্ষেত্ৰত আমি কি কৰিম এটা ওয়াটাৰৰ আমি মলিকুলাৰ মাসটো জানো 18 ইউনিট গতিকে ওয়াটাৰৰ তাৰ মানে মোলাৰ মাসটো কি হ'ব এতিয়া 18 গ্ৰাম হেতুকে বুজাইছিলো এতিয়া বুজি পাইছানে ভালকে মোক কমেন্ট কৰিবা যি মোক এটো প্ৰশ্ন কৰিছিলা তেওঁ আকৌ মোক কমেন্ট কৰিবা এটো কথা বুজি পালানে নাই একদম সিম্পল বস্তু মোলাৰ মাস আৰু হেই মোলাৰ মাসটো এটমৰ ক্ষেত্ৰত তাৰ গ্ৰাম এটমিক মাসৰ সমান মলিকুলাৰ ক্ষেত্ৰত গ্ৰাম মলিকুলাৰ মাসৰ সমান আৰু তাকে লৈ কেটামান মই সিম্পল এক্সাম্পল তোমালোকক লাষ্ট ক্লাছত কৰি দেখাইছিলো আজি তাতকে অকনমান কমপ্লেক্স দুটামান এক্সাম্পল আমি ইয়াত ডিসকাস কৰিম আৰু লগতে এটা নতুন টপিক ডিসকাস কৰিম হেতু হল পাৰ্চেন্টেজ কম্পোজিশন। এতিয়া এইটো অকমান এটা কমপ্লিকেটেড কোৱেশ্চন এইটো চোৱা ক্যালকুলেট দা নাম্বাৰ অফ এটমছ অফ দা কনস্টিটুয়েন্ট এলিমেন্টস ইন 53 গ্ৰাম অফ Na2CO3 সোডিয়াম কাৰ্বনেট। এটা কি কৈছে আমাক নাম্বাৰ অফ এটমছ উলিয়াবলৈ কৈছে আৰু তাত আমাক গ্ৰাম হিচাপত দিয়া আছে মলিকুলটোৰ হয়নে Na2CO3 এটা মলিকুল হয়নে গতিকে মলিকুল এটা কি দিয়া আছে গ্ৰাম হিচাপত দিয়া আছে তাৰমানে গিভেন মাস যেটো আমি আগৰ ক্লাছত যেটো কৰিছিলো তাৰমানে এইটোৰ পৰা আমি ইউজ কৰি কি উলিয়াব পাৰিম এইটোৰ পৰা আমি কি উলিয়াব পাৰিম এতিয়া নাম্বাৰ অফ মোলছটো আমি উলিয়াব পাৰিম হেতু কেনেকৈ পাইছিলো ফৰ্মুলাটো গিভেন মাস বাই গ্ৰাম মলিকুলাৰ মাস যেহেতু এটা মলিকুল হয় গতিকে এনেকৈ আমি কি উলিয়াম প্ৰথমতে তাৰ নাম্বাৰ অফ মোলছ উলিয়াম এইটো চোৱা মই স্টেপ বাই স্টেপ কথাটো কৰিছো আমি প্ৰথমতে এনেকা যদি দিয়া থাকে যদি এটা গিভেন মাস দিয়া থাকে এটা কম্পাউণ্ডৰ এটা মলিকুলৰ যদি এনেকৈ গিভেন মাসটো দিয়া থাকে তেতিয়া তাৰ পৰা যদি আমাক কনস্টিটুয়েন্ট এলিমেন্ট গিটাৰ এটমৰ নাম্বাৰ উলিয়াবলৈ দিয়ে তেতিয়াহলে আমি প্ৰথমতে কি উলিয়াম এইটো ক্ষেত্ৰত প্ৰথমতে উলিয়াম আমি নাম্বাৰ অফ মোলছ নাম্বাৰ অফ মোলছটো ওলোৱাৰ পিছত তাৰমানে কিমান মোলছ আছে ওলাই গল আমাৰ 53 গ্ৰামত কিমান মোলছ আছে ওলাই যাব তাৰ পিছত আমি উলিয়াম কিমান মলিকুল আছে নাম্বাৰ অফ মলিকুলছ তাৰপিছত নাম্বাৰ অফ মলিকুলছৰ পৰা আমি উলিয়াব পাৰিম নাম্বাৰ অফ এটমছ গতিকে আমি স্টেপ বাই স্টেপ কৰিব লাগিব এটা প্ৰথমতে এইটো ফৰ্মুলা ইউজ কৰি আমি উলিয়াম ইয়াত গিভেন মাসটো আমাৰ দিয়া আছে কিমান গিভেন মাসটো আমাৰ আছে 53 গ্ৰাম আকৌ GMM যদি উলিয়াই পেলোৱা তোমালোকে হেতু পাবা 106 গ্ৰাম মই এটো কৰি থকা নাই আৰু দেই কাৰণ মলিকুলাৰ মাস উলিয়াবলৈ অলৰেডি শিকালো গতিকে Na2CO3 যদি তোমালোকে গ্ৰাম মলিকুলাৰ মাস উলিওৱা এটো ওলাব এতিয়া আমি এটো ফৰ্মুলা যদি বহাই দিও n কিমান ওলাব আমাৰ 53 by 106 কিমান হ'ব 0.5 0.5 মানে কিমান
0.5 মানে হ'ল আধা মোল হৈ গ'ল হয়নে তাৰ মানে আধা মোল আছে ইয়াত 1 মোলত কিমান থাকে মলিকুল 6.022 * 10 to the power 23 টা থাকে বুলি জানো আমি 1 মোলত গতিকে ইমান মোলত কিমান আছে আমি উলিয়াই পেলাব লাগিব এতিয়া 1 mole contains কিমান মলিকুল 6.022 into 10 to the power 23 এটো molecules দেই molecules তেতিয়া হলে 0.5 ত কিমান থাকিব এটো উলিয়াই পেলাম এতিয়া 0.5 mole contains কিমান হ'ব 1 মোলত যদি ইমান থাকে এটুক জাস্ট 0.5 এৰে ইনটু কৰি দিলে হৈ গল আৰু যদি ইনটু কৰি দিও তেতিয়া হলে ইয়াৰ আধা পাম 3.011 into 10 to the power 23 molecules হ'ব ইমান molecules পাই গলো আমি হয়নে তাৰ মানে এই দুটা স্টেপ আমি কৰিলো নাম্বাৰ অফ মোলস উলিয়ালো নাম্বাৰ অফ মলিকুলস আমি পাই গলো এটা হিমান নাম্বাৰ অফ মলিকুলছত ইমান নাম্বাৰ অফ মলিকুলছত টোটাল এটম কেটা থাকিব হেতু উলিয়াব লাগে সোয়া Na2CO3 টো যদি আমি চাও Na2CO3 ইয়াৰ এটা মলিকুলত কেটা টোটাল এটম আছে সোডিয়ামৰ দুটা কাৰ্বনৰ এটা আৰু অক্সিজেনৰ তিনটা টোটাল 6টা এটম আছে হয়নে এই মলিকুলটোত টোটাল 6টা এটম আছে এটা মলিকুলত তেসা নেক্সট তললৈকে দেখিছানে since one molecule of Na2CO3 equal to 6 atoms দেখিছানে therefore এটো উলিয়াই দিলে হৈ গল 3.011 into 10 to the power 23 molecules লিখিবা দেই লিখাখিনি লিখিবা molecules of Na2CO3 এটো ইনটু কৰি দিলে হৈ গল জাস্ট 6 into 3.011 into 10 to the power 23 atoms দেখিছানে তোমালোকে হয়নে ধৰি পাইছা কথাটো বুজি পাইছা নহয় এটো এনেকে অকমান এটো ট্ৰিকি অংকটো অকমান ট্ৰিক্স লগাইছে কি কৈছে আমাক মলিকুলটো গ্ৰামত দিয়া আছে কিমান গ্ৰাম মলিকুল আছে আৰু তাৰ পৰা কি কৈছে আমাক নাম্বাৰ অফ এটমস সুধিছে কিমান এটম আমি তাত পাম হয়নে কিমান গ্ৰামত কিমানটা এটম থাকিব হেতু আমাক সুধিছে গতিকে গ্ৰামটোৰ পৰা আমি প্ৰথমতে উলিয়ালো কিমান মোল থাকে হয়নে মোলটোৰ পৰা আমি কি উলিয়াব পাৰিলো কিমানটা তাত মলিকুল আছে আৰু মলিকুলৰ পৰা আমি উলিয়াই পেলালো কিমানটা এটম আছে কেনেকৈ উলিয়ালো আমি দেখিছো যে এটা মলিকুলত টোটাল 6টা এটম আছে গুটেকিটা এলিমেন্ট লগ লাগি হয়নে গতিকে ইমানটা মলিকুলত কিমান থাকিব টোটাল মলিকুল ইমানটা থাকিব বুলি গম পালো আমি 3.011 into 10 to the power 23 টা মলিকুল থাকিব বুলি গম পালো তেতিয়া হলে হিমানটা মলিকুলত কিমান থাকিব 6 into এটো কৰি দিলে হৈ গল হয়নে এটো এনে কৰিব লাগিব এটো অকমান ট্ৰিকি এনেকুৱা আহে কিন্তু এক্সামত গতিকে চাবা এটো ভালকে বুজি লবা আৰু এটা এতিয়া আমি অকমান ইয়াতকে সিম্পল আৰু এটা কৰিম এটা নেক্সট এটো যেটো কোৱেশ্চন লৈছো এটো অকমান ট্ৰিকি এটো দিয়া আছে ক্যালকুলেট দা মাস অফ এন এটম অফ সিলভাৰ মানে এটা এটমৰ আমাক মাসটো দিছে কিন্তু এটা এটমৰ ডাইৰেক্ট আমি এটমিক মাসটো লিখি থৈ আহিলে ইয়াত নহব এনেকুৱা কোৱেশ্চন বিলাকত এটমিক মাসটো এনেকে দিয়াই থাকিব এটমিক মাসটো আমি ডাইৰেক্টলি লিখি থৈ আহিলে নহব ইয়াত আমি কি কৰিব লাগিব ইয়াতো মোল কনসেপ্ট ইউজ কৰি পিনি ইয়াক আমি ক্যালকুলেট কৰিব লাগিব কেনেকৈ আমি ক্যালকুলেট কৰিম চোৱাচোন এটো যেহেতু এটমিক মাস বুলি দিছে গতিকে ইয়াৰ গ্ৰাম এটমিক মাস কিমান হ'ব সিলভাৰৰ ফৰ্মুলাটো হ'ল Ag গতিকে গ্ৰাম এটমিক মাস কিমান হ'ব সিলভাৰৰ 108 গ্ৰাম আৰু গ্ৰাম এটমিক মাস মানে কিমান তাৰ কি হয় হেতু মোলাৰ মাস আৰু মোলাৰ মাস মানে হেতু কিমান এটমৰ মাস 6.022 into 10 to the power 23 হয়নে এতিয়া তা মানে মোলাৰ মাস অফ সলিউশন দেই মোলাৰ মাস অফ Ag আমি কিমান বুলি গম পালো 108 গ্ৰাম হয়নে এটা তা মানে কি তা মানে 6.022 into 10 to the power 23 atoms of Ag মানে কিমান 108 গ্ৰাম এটা 6.022 into 10 to the power 23 টাৰ হে ওজন হৈছে এটো 108 গ্ৰাম তো তেতিয়া আমাক উলিয়াবলৈ কৈছে কি এটাৰ উলিয়াবলৈ কৈছে তেতিয়া হলে এটা এটমৰ কিমান হ'ব 1 atom of Ag কইলে কি হ'ব এটোৰে ডিভাইড কৰি দিলে হৈ গল 108 by 6.022 into 10 to the power 23 এটো উলিয়াই দিলে ওলাই যাব গতিকে এটো এনেকৈ কৰিব লাগিব কিন্তু ডাইৰেক্টলি আমি এটা এটমৰ মাস লিখি থৈ আহিলে নহব এটো মনত ৰাখি থবা অকমান ট্ৰিকি এই বস্তুটো গতিকে খেলিমিল লাগি যাব পাৰে এক্সামত দেখিলে
গতিকে এনেকৈ যদি দিয়া থাকে তাক আমি মূল কনসেপ্ট ইউজ কৰি কৰিব লাগিব এতিয়া চাও হা পার্সেন্টেজ কম্পোজিশনৰ কথাটো এতিয়া পার্সেন্টেজ কম্পোজিশন মানেনো কি হ'ব পার্সেন্টেজ কম্পোজিশন বস্তুটো বুজি লোৱা সোৱা সহজকৈ মই বুজাই দিছো এটা কথা সাপোজ মই চেনি মিলাইছো এটা মানে মই মিক্সাৰ বনাইছো যত মই চেনি মিলাইছো তোমাৰ 60 গ্ৰাম যেনিবা মই চেনি মিলাইছো লগত মিলাইছো 140 গ্ৰাম salt 140 গ্ৰাম salt মিলাইছো 60 গ্ৰাম sugar আৰু 140 গ্ৰাম salt এতিয়া মই পার্সেন্টেজ কম্পোজিশন লিয়াব লাগে sugar আৰু saltৰ হয়নে মানে কিমান পার্সেন্ট আছে টোটাল হি মিক্সাৰটোত হেতুৱে বেলেগ বস্তু একো নহয় ইয়াত চোৱা কেনেকৈ উলিয়াম আমি এতিয়া টোটাল কিমান আছে দুটা বস্তু লগ লাগি দুটা বস্তু লগ লাগি আছে টোটাল 200 গ্ৰাম হৈছে হয়নে তাতে সুগাৰ কিমান আছে 60 গ্ৰাম তানে সুগাৰৰ পার্সেন্টেজ উলিয়াইছো দেই এটা যদি সুগাৰৰ পার্সেন্টেজটো উলিয়াবলৈ যাওঁ আমি কি হ'ব এনেকৈ উলিয়াব লাগিব হয়নে 60 সুগাৰ আছে টোটাল আছে 200 * 100 এতিয়া আমি কি পাই যাম পার্সেন্টেজ কম্পোজিশন সুগাৰৰ পাই যাম আকৌ তেনেকৈ আমি সল্টৰ কাৰণে কৰিব পাৰিম বা কি কৰিব পাৰিম দুটা বস্তুৱে যেহেতু আছে এটো যিমান পাম এটো সাপোজ 40% পালো যেনিবা তেতিয়ালে এটো কিমান থাকিব 60% থাকিব ডাইৰেক্ট আমি গম পাই যাওঁ গতিকে হেতুৱে হল পার্সেন্টেজ কম্পোজিশন বেলেগ একো কথা নহয় কিন্তু এতিয়া আমি হেতু কিহৰ ক্ষেত্ৰত ক্যালকুলেট কৰিব লাগিব কম্পাউন্ড বিলাকৰ ক্ষেত্ৰত আমি কেনেকৈ ক্যালকুলেট কৰিব লাগিব সো এটা আমি ফৰ্মুলা পাম ফৰ্মুলাটো হল পার্সেন্টেজ composition of an element equal to কি হ'ব ওপৰত হ'ব mass of the element in the compound যেটো কম্পাউন্ড দিয়া থাকিব সেই কম্পাউন্ডটোত সেই যেটো এলিমেন্টৰ পার্সেন্টেজ মাস উলিয়াবলৈ দিছে হি কিমান আছে কিমান গ্ৰাম আছে আৰু তলত হ'ব মোলাৰ মাস of the compound molar mass of the compound into 100 এই গুটে বস্তুৰ লগত into 100 হৈ থাকিব গুটে বস্তুৰ লগত into 100 হৈ থাকিব গুটেটোৰ লগত দেই into 100 তেতিয়া হলে এটা সব ফৰ এক্সাম্পল কি হ'ব পাৰে ফৰ এক্সাম্পল আমি যেনিবা চালু ওয়াটাৰ মলিকুলটোতে এতিয়া হাইড্ৰোজেন আৰু অক্সিজেনৰ আমি পার্সেন্টেজ কম্পোজিশন উলিয়াব লাগে কিমান আছে পার্সেন্টেজত হাইড্ৰোজেন আৰু কিমান আছে পার্সেন্টেজত অক্সিজেন এতিয়া আমি জানোই এটা এই ফৰ্মুলাটো যদি ইউজ কৰি দিও এতিয়া প্ৰথমতে আমি পার্সেন্টেজ অফ হাইড্ৰোজেন যেনিবা উলিয়ালো পার্সেন্টেজ অফ হাইড্ৰোজেন কিমান আছে টোটাল ওয়াটাৰটোত দুটা হাইড্ৰোজেন যদি আছে আমি যেহেতু ইয়াত আমি গ্ৰামত ক্যালকুলেট কৰিম কাৰণ মোলাৰ মাস বুলি তলত আছে হয়নে গতিকে আমি এৰাৰ ক্ষেত্ৰটো আমি গ্ৰামত লিখিলো 2 গ্ৰাম হ'ব গ্ৰামটো নিলিখিলেও হৈ যাব ইয়াত কাৰণ ইয়াত কেনসেলে যাব গতিকে 2 গ্ৰাম আৰু তলত ওয়াটাৰ লিখিব লাগিব মলিকুলাৰ মাস অফ দা কম্পাউন্ড বুলি কৈছে না কম্পাউন্ডটো কি ওয়াটাৰৰ মলিকুলাৰ মাসটো কি হয় মোলাৰ মাসটো মোলাৰ মাস মানে কি মলিকুলাৰ ক্ষেত্ৰত গ্ৰাম মলিকুলাৰ মাস 18 ইউনিট গতিকে এটো হ'ব 18 গ্ৰাম বুলি নিলিখো আকৌ ইনটু কি হ'ব এই ফৰ্মুলা মতে 100 হৈ গল একদম ইজি এনেকৈ উলিয়াই দিলে আমি তাৰ পার্সেন্টেজটো পাই যাম হাইড্ৰোজেনৰ পার্সেন্টেজটো পাই যাম আকৌ যদি আমি অক্সিজেনৰ পার্সেন্টেজটো উলিয়াব লাগে পার্সেন্টেজ অফ অক্সিজেন যদি উলিয়াও অক্সিজেন কিমান আছে ইয়াত 16 গ্ৰাম আছে টোটাল কিমান 18 ইনটু 100 এটো কৰিলে আমি কি পাই যাম অক্সিজেনৰ পার্সেন্টেজটো পাই যাম তেনেকৈ বেলেগ কম্পাউণ্ডৰ ক্ষেত্ৰত আমি ইয়াক কৰিব পাৰো এটা তোমালোকক মই হোমৱৰ্ক এটা দিছো তোমালোকে এটো কৰি চাবা এনেকৈ পার্সেন্টেজ কম্পোজিশন উলিয়াবা পার্সেন্টেজ কম্পোজিশন কি হয় উলিয়াবা Na2CO3 উলিয়াবা HCl উলিয়াবা এই দুটা উলিয়ালে হৈ যাব এই দুটা কি কৰিবা পার্সেন্টেজ কম্পোজিশন অফ ইচ এলিমেন্ট ক্যালকুলেট কৰিবা এটুটা মানে তুমি সোডিয়ামৰ কিমান আছে কাৰ্বনৰ কিমান আছে অক্সিজেনৰ কিমান আছে গুটে গিটাৰ পার্সেন্টেজ ক্যালকুলেট কৰিব লাগিব ইয়াতো তেনেকৈ হাইড্ৰোজেন আৰু ক্লোৰিনৰ পার্সেন্টেজ কম্পোজিশন তোমালকে ক্যালকুলেট কৰিব লাগিব হোমৱৰ্কটো কৰিবা আৰু মোক কমেন্ট কৰিবা ঠিক আছে আৰু এটো ক্লাস ইমানে এই দুটা সৰু টপিককে ললো আজি আৰু কন্টিনিউয়াসলি যদি ক্লাস বিলাক কৰি আছা থ্যাংক ইউ লগৰ বিলাকক কবা ক্লাসটো যাতে আৰু বেছি ডাঙৰ হয় তেতিয়া ভাল লাগিব মই উৎসাহিত হ'ম থ্যাংক ইউ